গামোচাই সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সুন্দৰপুৰ যুৱ সমাজৰ সাংগঠনিক সম্পাদক শ্ৰীযুত অৰুণ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। কালুগাঁও আঞ্চলিক কোচাপংগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আশীষ নেওগ ডাঙৰীয়াক এখনি ফুলাম গামোচাই সম্বৰ্ধনা জনাবৰ বাবে সুন্দৰপুৰ যুৱ সমাজৰ উপসভাপতি ৰন্তু দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি শংকৰজ্যোতি দত্ত ডাঙৰীয়াক চমুকৈ ৰাইজক উদ্দেশ্য কৰি দুআষাৰ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। সুন্দৰপুৰ যুৱ সমাজৰ উদ্যোগত আৰু সুন্দৰপুৰবাসী ৰাইজৰ সহযোগত বসন্ত উৎসৱ উদযাপন শ্ৰী প্ৰয়াত কুসুমবালা দত্তৰ সোঁৱৰণি মঞ্চৰ এই পবিত্ৰ ক্ষণত সমবেত মোৰ সতীৰ্থসকল, উদযাপন সমিতিৰ সভাপতি চিৰন্তন দত্তদেৱ, কাৰ্যকৰী সভাপতি বিদ্যুৎ দত্তদেৱ, সাধাৰণ সম্পাদক সতীৰ্থ ভাতৃপ্ৰতিম ৰাজকমল দত্তদেৱকে প্ৰমুখ্য কৰি উদযাপন সমিতিৰ সন্মানীয় কৰ্মকৰ্তাসকল, মঞ্চৰ আসনত সন্মুখৰ আসন গ্ৰহণ কৰা মোৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, মাতৃতুল্য আই মাতৃসকল, কলা কৌশলীসকল, আপোনালোক সদতিলৈকে কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু বুলি ক'লে সকলোৰে মন প্ৰাণ উতলি উঠে। বিহু আমাৰ উৎসৱেই নহয়, বিহু আমাৰ অসমীয়া জাতিৰ বাবে এক প্ৰাণ। বিহু জীয়াই থকালৈকে অসমীয়া জাতি জীয়াই থাকিব। ডক্টৰ ভূপেন হাজৰিকাদেৱে এটি গীতত কৈ থৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, বহাগ অসমীয়া জাতিৰ প্ৰাণ। একেবাৰে বহাগ মাহটো কেৱল এটা উৎসৱ পতা এটা মাহ নহয়, ই অসমীয়া জাতিৰ আয়ুস ৰেখা। অসমীয়া জাতি জীয়াই থকালৈকে বহাগ সমাজত জীয়াই থাকিব লাগিব। বহাগ বিহু আমি পৰম্পৰা ঐতিহ্যসমূহ বজাই ৰাখি আমি সুন্দৰকৈ বিহুটিক সমাজত উত্থাপন কৰি নিব লাগিব। আমি দেখাই যাব লাগিব পূৰ্বপুৰুষসকলে আমাক দি যোৱা যি কৃষ্টি আছে, সংস্কৃতি আছে, যি আমাৰ পৰম্পৰাসমূহ আছে, যি ঐতিহ্য আছে, এইসমূহক যাতে আমি সঠিক ৰূপেৰে আগবঢ়াই নিব পাৰোঁ, বিহুটিক যাতে অসমৰ লগতে বিশ্বৰ মানদণ্ডত যে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে কিন্তু আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। বিহুটো কৃষিভিত্তিক উৎসৱ, আমি সকলোৱে জানো। কৃষিৰ লগত জড়িত এটা উৎসৱ, যি উৎসৱত কৃষকসকলে খেতিপথাৰত নমাৰ আগমুহূৰ্তত আনন্দ ফূৰ্তি কৰিছিল। সেই খেতিপথাৰৰ পৰা, সেই নৈৰ দাঁতিৰ কাষত বিহু উদযাপন কৰা সময়ৰ পৰা, গছতলত বিহু উদযাপন কৰাৰ পৰা আজি কিন্তু বিহু মঞ্চ পালেহি। মঞ্চ পালেহি ভাল কথা। সংস্কৃতি পৰিৱৰ্তন হ'বই। সংস্কৃতি বুৱতী নদীৰ দৰে ই সময়ৰ সোঁতত ইয়াৰ পৰ্যায়ক্ৰমে ই সলনি হৈ যাব। কিন্তু আমি এইটো চাব লাগিব যাতে বিহুটিক যাতে কেতিয়াও অপসংস্কৃতিয়ে গ্ৰাসত নপৰে। আমি উঠি অহা প্ৰজন্মক দেখাব লাগিব বাপতি সাহোন অৰ্থটো কি, ইয়াৰ উদ্দেশ্য কি। বাপতি সাহোন অৰ্থটো হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ যি স্বাভিমান, যি গৌৰৱ, এই গৌৰৱ বা বিহুটিক যাতে আমি সমাজত সুন্দৰভাৱে উত্থাপন কৰি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগে। উদ্যোক্তা মণ্ডলীয়ে ইমান ধুনীয়াকৈ এই বিহুটি উদযাপন কৰি এই অঞ্চললৈ আনন্দমুখৰ এক পৰিৱেশ কৰিছে, তাৰ কাৰণে উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই মঞ্চত আমাক এইকণ মৰম যচাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আপোনালোকক আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ এই অনুষ্ঠানটি সুন্দৰপুৰ যুৱ সমাজ যাতে আগন্তুক দিনসমূহতো সকলো দিশতে, ধৰ্মী দিশত হওক, সাংস্কৃতিক দিশত হওক, এই অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই হওক, উঠি অহা প্ৰজন্মৰ কাৰণেই হওক, মহিলাসকলৰ কাৰণেই হওক, আমাৰ জ্যেষ্ঠসকলৰ কাৰণেই হওক, সকলোৰে কাৰণে যাতে তেওঁলোকে সুপৰিকল্পনাভাৱে আগন্তুক দিনসমূহত তেওঁলোকে সকলো দিশেৰে আগবাঢ়ি যায়, তাৰে আমাৰ কামনা থাকিব আৰু আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। আগন্তুক দিনত আপোনালোকৰ এই অনুষ্ঠানটি যাতে দীৰ্ঘায়ু হয়, তাৰে আমি কামনা কৰি
মোৰ ক'বলগীয়া খাৰ সামৰণি মাৰিছোঁ। জয় আই অসম, জয় শুক্লধ্বজ ৰায়। শংকৰজ্যোতি দত্ত ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আমাক সন্মুখৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।